অৰুণোদয়ৰ ধন 1250 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত। গোটৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে 25,000 টকা অনুদান দিয়াৰ প্ৰতিশ্ৰুতি। CM-AAAৰ জৰিয়তে শিক্ষিত বেকাৰ যুৱক যুৱতীসকলক কৰ্মসংস্থাপন দিয়াৰ পৰিকল্পনা। প্ৰতিখন জিলাতেই এখনকৈ বিশ্ববিদ্যালয় বনোৱাৰ পৰিকল্পনা। লগতে প্ৰতিখন জিলাতেই এখনকৈ মেডিকেল কলেজ, এখন ইঞ্জিনিয়াৰিং কলেজ স্থাপন কৰাৰ পৰিকল্পনা। এই বৃহৎ পৰিকল্পনাসমূহ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তেখেতে কি ক'লে নিজ মুখেৰে শুনি লওক। আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনা 3,000 প্ৰতি মাহে 3,000 টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। 40 লাখ উদ্যমিতা অভিযানত 10,000 টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ 25,000 টকা আগবঢ়োৱা হ'ব আৰু কেইবা লাখ যুৱককো উদ্যোগীকৰণৰ জৰিয়তে কৰ্মসংস্থাপন দিয়া হ'ব। ইয়াৰ সমান্তৰালভাৱে আমি ৰাজ্যত এখন জিলা, এখন মেডিকেল কলেজ, এখন বিশ্ববিদ্যালয়, এখন ইঞ্জিনিয়াৰিং কলেজ, 1 ডিষ্ট্ৰিক্ট, 1 মেডিকেল কলেজ, 1 ইউনিভাৰ্চিটি, 1 ইঞ্জিনিয়াৰিং কলেজ, এই নীতিক আমি প্ৰৱৰ্তন কৰি তাক আগুৱাই লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিম। চাহ বাগিচাৰ লোকসকলক আমি ভূমিৰ অধিকাৰ দিছোঁ। ভূমিৰ অধিকাৰ দিয়াৰ সমান্তৰালভাৱে তেখেতসকলক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ একোটাকৈ ঘৰ দিয়াৰ বাবে আমি প্ৰচেষ্টা কৰিম। অসমৰ গৃহহীন 15 লাখ লোকক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আমি দিয়াৰ বাবে আমি চেষ্টা কৰিম। চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বৰ্তমানৰ 280 টকাৰ পৰা পৰ্যায়ক্ৰমে 500 টকালৈকে লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিম। আজি আমাৰ সংকল্প পত্ৰ আমি আপোনালোকৰ বাবে মুকলি কৰি দিছোঁ। এই সংকল্প পত্ৰত বহু সংকল্প আছে। সকলো এগ্ৰিকালচাৰ, হেল্থ, এডুকেশ্যন, ইলেকশ্যন মিটিংবিলাকত আমিও ক'ম আৰু আপোনালোকক অনুৰোধ কৰিম যাতে ৰাইজৰ বাবে আপোনালোকে প্ৰচাৰ কৰে। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনা 3,000 প্ৰতি মাহে 3,000 টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। 40 লাখ উদ্যমিতা অভিযানত 10,000 টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ 25,000 টকা আগবঢ়োৱা হ'ব আৰু কেইবা লাখ যুৱককো উদ্যোগীকৰণৰ জৰিয়তে কৰ্মসংস্থাপন দিয়া হ'ব। ইয়াৰ সমান্তৰালভাৱে আমি ৰাজ্যত এখন জিলা, এখন মেডিকেল কলেজ, এখন বিশ্ববিদ্যালয়, এখন ইঞ্জিনিয়াৰিং কলেজ, 1 ডিষ্ট্ৰিক্ট, 1 মেডিকেল কলেজ, 1 ইউনিভাৰ্চিটি, 1 ইঞ্জিনিয়াৰিং কলেজ, এই নীতিক আমি প্ৰৱৰ্তন কৰি তাক আগুৱাই লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিম। চাহ বাগিচাৰ লোকসকলক আমি ভূমিৰ অধিকাৰ দিছোঁ। ভূমিৰ অধিকাৰ দিয়াৰ সমান্তৰালভাৱে তেখেতসকলক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ একোটাকৈ ঘৰ দিয়াৰ বাবে আমি প্ৰচেষ্টা কৰিম। অসমৰ গৃহহীন 15 লাখ লোকক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আমি দিয়াৰ বাবে আমি চেষ্টা কৰিম। চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বৰ্তমানৰ 280 টকাৰ পৰা পৰ্যায়ক্ৰমে 500 টকালৈকে লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিম। আজি আমাৰ সংকল্প পত্ৰ আমি আপোনালোকৰ বাবে মুকলি কৰি দিছোঁ। এই সংকল্প পত্ৰত বহু সংকল্প আছে। সকলো
এগ্ৰিকালচাৰ, হেল্থ, এডুকেশ্যন, ইলেকশ্যন মিটিংবিলাকত আমিও ক'ম আৰু আপোনালোকক অনুৰোধ কৰিম যাতে ৰাইজৰ বাবে আপোনালোকে প্ৰচাৰ কৰে।